পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, আজি আমি শিক্ষা হেতু পোৰ্টেল সম্পৰ্কে তথা শিক্ষা হেতু এপ সম্পৰ্কে বহু কেইটামান গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকৰ মাজত শ্বেয়াৰিং কৰিম। অৰ্থাৎ আমি সকলোৱে জানো যে বৰ্তমান চিএলসমূহ ল'ব লগা হ'লে কিন্তু শিক্ষা হেতু পোৰ্টেলত গৈ ফাৰ্ষ্ট টাইম আমি এড কৰিব লাগে। এই শিক্ষা হেতু পোৰ্টেলত যেতিয়া আমি এড কৰিম, এড কৰাৰ পাছতহে কিন্তু আমি শিক্ষা হেতু এপছত আহি আমি এপ্লাই কৰিব পাৰিম। লগতে আমি এই শিক্ষা হেতু যেতিয়া এপছত আহি যদি আমি এপ্লাই কৰিম, এপ্লাই কৰাৰ পাছত কিন্তু পুনৰ আমি শিক্ষা হেতু পোৰ্টেলত গৈ আকৌ আমি এই চিএলসমূহক আমি এপ্ৰুভ কৰাব লাগে। গতিকে ছাৰ বাইদেউসকল, আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাবলৈ গৈ আছোঁ যে আপোনালোকে ফাৰ্ষ্ট টাইম শিক্ষা হেতু পোৰ্টেলত গৈ কেনেকৈ এই চিএলসমূহ বা আন লিভসমূহ আপোনালোকে কেনেকৈ এড কৰিব, তাৰ পাছত আপোনালোকে শিক্ষা হেতু এপছত আহি আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তাৰ পাছত আপোনালোকে শিক্ষা হেতু পোৰ্টেলত গৈ পুনৰ আকৌ কেনেকৈ আপোনালোকে এই লিভসমূহ এপ্ৰুভ কৰিব, গোটেইখিনি প্ৰচেছ মই আজি এই ভিডিঅ'টোৰ যোগেদি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিন্তু শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ যেনে আপোনালোকে MDMৰ ডেইলি মেছেজসমূহ কেনেকৈ পঠাব লাগে, মান্থলি মেছেজসমূহ আপোনালোকে কেনেকৈ পঠাব লাগে, মান্থলি মেছেজসমূহ পঠোৱাৰ পাছত বা ডেইলি মেছেজসমূহ পঠোৱাৰ পাছত আপোনালোকে কেনেকৈ চেক কৰিব লাগে, গোটেইখিনি ভিডিঅ'সমূহৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম। আপোনালোকে গৈ সুন্দৰভাৱে চাব পাৰিব আৰু বিদ্যালয়ৰ কামসমূহ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছসমূহ আপোনালোকলৈ দেখাবলৈ মই যত্ন কৰোঁ। ছাৰ বাইদেউসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব শিক্ষা সেতু assam.gov.in। আপোনালোকে যোনটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকে ইয়াতে নিজৰ বিদ্যালয়ৰ ইউডেছ কোড দি দিব, পাছৱৰ্ড দি দিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব আৰু আপোনালোকে কেপচাৰটো দি দিব। এনেধৰণে আপোনালোকে ইউজাৰ আইডি, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট আদি চিলেক্ট কৰাৰ পাছত কেপচা দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে এনেধৰণে ইণ্টাৰফেচ দেখা পাব, অৰ্থাৎ আপোনালোকৰ স্কুলৰ মেইন ডাছবৰ্ডটো খোল খাব। ইয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকে লেফ্ট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে দেখা পাব যে স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট। আপোনালোকে জাষ্ট কি কৰিব, টিচাৰ এণ্ড ষ্টাফ যোনটো অপশ্যন দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে বহু অপশ্যন দেখা পাব, টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, এনেধৰণে অপশ্যন দেখা পাব। ইয়াৰ ভিতৰত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ যিমান শিক্ষকসকল আছে শিক্ষকসকলৰ লিষ্টত দেখাব নামবিলাক। ইয়াৰ পাছত আপোনালোকে ৰাইট কৰ্নাৰত গুচি যাব। ৰাইট কৰ্নাৰত আহি যোৱাৰ পাছত আপোনালোকে চিলেক্ট একশ্যন যোনটো অপশ্যন দেখা পাইছে এই চিলেক্ট একশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। চিলেক্ট একশ্যন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ভিউ ইডি ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ এনেধৰণৰ অপশ্যনবোৰ দেখা পাব। ইয়াতে আপোনালোকে ভিউ লিভ বেলেঞ্চ যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ খোল খাব। এনেধৰণে পেজ খোল খোৱাৰ পাছত আপোনালোকে জাষ্ট এড লিভছ যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এড লিভছত আপোনালোকে ক্লিক কৰি দিব। এড লিভছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ খোল খাব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে চিলেক্ট কেলেণ্ডাৰ ইয়াৰ, আপোনালোকে কেলেণ্ডাৰ ইয়াৰটো চিলেক্ট কৰি দিব। এনেধৰণে আপোনালোকে যেতিয়া চিলেক্ট কৰিব ইয়াতে 2024 আহিব, আপোনালোকে এই 2024ত আপোনালোকে ক্লিক কৰি দিব। ইমান দিন 2023-24 আহিছিল যদিও বৰ্তমান আপডেট আহিছে আৰু আপডেট অহাৰ পাছতহে ইয়াতে 2024 অপশ্যনটো আহিছে। নেক্সট আপোনালোকে চিলেক্ট লিভ টাইপটো আপোনালোকে দি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ অকল আমি ইয়াতে CL লিভটোহে আমি এড কৰিব পাৰোঁ। তো গতিকে কেজুৱেল লিভটো আপোনালোকে ইয়াতে দি দিব। কেজুৱেল লিভটো দিয়াৰ পাছত আপোনালোকে নাম্বাৰ অফ লিভছ দিওঁতে আপোনালোকে আগতে কিমানটা CL লোৱা হৈছে। যদি আপোনালোকৰ 2টা CL লোৱা হৈছে তেতিয়াহ'লে আপুনি টোটেল 12ৰ পৰা 2টা মাইনাছ কৰিলে হ'ব আপোনাৰ 10, তো আপুনি ইয়াতে 10 দিব। যদি আপোনাৰ আগতে এটা CL লোৱা হোৱা নাই তেতিয়াহ'লে আপুনি 12 দি দিব। যদি আপোনাৰ এটা আগতে লোৱা হৈছে তেতিয়াহ'লে আপুনি ইয়াতে লিখিব 11। তো আপোনালোকে এনেধৰণে আপোনালোকৰ আগতে যিমান লোৱা হৈছে তাত সেইটো মাইনাছ কৰি, অৰ্থাৎ আমি জানো 12ৰ পৰা যিমান মাইনাছ কৰি থাকিব সেইটোৱে আপোনালোকে, এটাও যদি লোৱা হোৱা নাই তেতিয়াহ'লে আপুনি 12 দি দিব। দি দিয়াৰ পাছত আপোনালোকে যোনটো ইয়াতে এই অপশ্যনটো দিছে ইয়াতে টিক চিন দি দিব। আপোনালোকে টিক চিন দিয়াৰ পাছত আপোনালোকে কেনচেল এণ্ড ছাবমিট এই ছাবমিট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাবমিট হৈ যাব, অৰ্থাৎ ছাবমিট ছাকচেছফুল হৈ যাব, অৰ্থাৎ আপোনাৰ লিভসমূহ এড হৈ যাব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে। তো এতিয়া আমি আহোঁ
যে আমি লিভ এপ্লাই কেনেকৈ কৰিম লিভ এপ্লাই কৰাৰ বাবে আমি শিক্ষা সেতু এপছ যি আছে শিক্ষা সেতু এপছত আমি খুলি ল'ব লাগিব শিক্ষা সেতু এপছটো আপোনালোকে এনেধৰণে ক্লিক কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ৰ নিজৰ ইউজাৰ কোডটো দি দিব ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দি দিব আৰু লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইউজাৰ আইডি পাছৱৰ্ড দিয়াৰ পাছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে কৰাৰ পাছত আপোনালোকে যোনটো লিভ অপশ্যন আছে এই লিভ অপশ্যনত ক্লিক কৰিব লিভ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টুডেণ্টৰ ঠাইত ইয়াতে আপোনালোকে ষ্টাফ সিলেক্ট কৰি দিব ষ্টাফ সিলেক্ট কৰাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব ইয়াতে লিষ্ট বুটনটোত আপোনালোকে প্লাছ আইকনত আপোনালোকে ক্লিক কৰি দিব প্লাছত ক্লিক কৰাৰ পাছত এনেধৰণে ইণ্টাৰফেচ আহিব য'ত আপোনালোকে ষ্টুডেণ্ট হৈ আছে আপোনালোকে ষ্টাফ দি দিব ষ্টাফ দি দিয়াৰ পাছত আপোনালোকে ষ্টাফ সিলেক্ট ষ্টাফ যিজনে লিভ ল'ব বিচাৰিছে সেই লিভ ল'বলৈ বিচৰা ষ্টাফজনৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব এতিয়া আপোনালোকে লিভ ফ্ৰম ডেট আপোনালোকে কিমান ডেটৰ পৰা আগৰ দৰে আপোনালোকে 20 তাৰিখ হ'লে আজিৰ দিনটো ল'ব বিচাৰিছে গতিকে আজিৰ দিনটো আপোনালোকে ডেটটো দি দিব লিভ টু আৰু ফ্ৰমটো দি দিছে এইটো মানে লিভ ডেটটো অলৰেডি হৈ গ'ল এতিয়া লিভ টাইপ কি ল'ব বিচাৰিছে কেজুৱেল লিভ হ'ব এদিনৰ কাৰণে তো গতিকে ইয়াতে ৰিজনটো দি দিব ৰিজনটো আপোনালোকে কিহৰ কাৰণে ছুটি ল'ব বিচাৰিছে সেই ৰিজনটো আপোনালোকে দি দিব গতিকে আপোনালোকে ৰিজনটো দি দিব ৰিজনটো দি দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব আপলোড ডকুমেণ্টত আপোনালোকে ইয়াতে ক্লিক কৰি দিব আপলোড বটনত যেতিয়া আপোনালোকে ক্লিক কৰিব কেমেৰাখন অপেন হৈ যাব পাছত আপোনালোকে এপ্লিকেশ্যন যোনটো লিখিছিলে এই এপ্লিকেশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লাই লিভত আপোনালোকে ক্লিক কৰি দিব এপ্লাই লিভত ক্লিক কৰাৰ লগে লগে চাওক যোনটো নামটো দেখা পাইছে সেই নামৰ এগেইনষ্টত আপোনালোকৰ ষ্টেটাছটো পেণ্ডিং দেখাই আছে আৰু নাম্বাৰ অফ ডেজ হৈছে 1 ডেজ অৰ্থাৎ এদিনৰ কাৰণে লোৱা হৈছে আৰু এইটো আপোনাৰ ষ্টেটাছটো পেণ্ডিং হৈ আছে তাৰ লগতে মই আৰু এটা দিব বিচাৰিছোঁ চাওক আপোনালোকে তলত যোনটো নাম দেখা পাইছে এই নামৰ এগেইনষ্টত 9 তাৰিখৰ পৰা 11 তাৰিখলৈকে লৈছিলে কিন্তু সেই লিভটো পেণ্ডিং হৈ আছে অৰ্থাৎ তেওঁলোকে যোনটো এপ্ৰুভ কৰিব লাগে সেই এপ্ৰুভটো তেওঁলোকে কৰা নাই ইয়াৰ বাবে ইয়াতে চাওক আপোনালোকে এইটো লাইভ প্ৰুফ দেখা পাইছে 9 জানুৱাৰীত এটা লৈছিলে আৰু 9 তাৰিখৰ পৰা 11 তাৰিখ লৈছিলে কিন্তু তেওঁলোকে এপ্ৰুভ কৰা নাই গতিকে এইটো পেণ্ডিং হৈ আছে তো গতিকে ছাৰ বাইদেউসকল এতিয়া মই কেনেকৈ এপ্ৰুভ কৰিব লাগিব সেই প্ৰচেছটো এতিয়া আপোনালোকলৈ মই দেখাবলৈ যত্ন কৰিম ইয়াৰ বাবে আপোনালোকে যাব লাগিব ক্ৰোম বাজাৰত বা গুগলত আপোনালোকে যাব ক্ৰোম বাজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে আছে সেই শিক্ষা সেতুত আপোনালোকে শিক্ষা সেতু পোৰ্টেলত আপোনালোকে যাব লাগিব শিক্ষা সেতু পোৰ্টেলত যোৱাৰ পাছত আপোনালোকে যোনটো আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ কোড আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰি ল'ব লাগিব এনেধৰণে আপোনালোকে স্কুল কোড আপোনালোকে ডিষ্ট্ৰিক্ট কেপচাৰ গোটেইখিনি দি দিব গোটেইখিনি দি দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো স্কুলৰ মেইন ডাছবৰ্ডটো এই ডাছবৰ্ডটো খোল খাব খোল কৰাৰ পাছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচ দেখা পাব আৰু এই ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব লাগিব আপোনালোকে লেফ্ট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে দেখা পাব যে ডাছবৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেঞ্চ মেনেজমেণ্ট আপোনালোকে এনেধৰণে অপশ্যনবোৰ দেখা পাব আপোনালোকে জাষ্ট কি কৰিব টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে আৰু এনেধৰণে অপশ্যন কেইটামান দেখা পাব যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ লিষ্টিং এনেধৰণে অপশ্যনবোৰ দেখা পাব আপোনালোকে জাষ্ট কি কৰিব ষ্টাফ লিভ এপ্ৰুভেলছ যোনটো অপশ্যনটো দেখা পাইছে একদম তলত যোনটো অপশ্যন দেখা পাইছে ষ্টাফ লিভ এপ্ৰুভেলছ আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণৰ ইণ্টাৰফেচবোৰ আহি গৈছে যে এতিয়া আপোনালোকে যোনটো টিচাৰৰ এতিয়া বৰ্তমান আমি লৈছোঁ চাওক আপোনালোকে নামটো অলৰেডি আহি গৈছে আৰু চাওক আপোনালোকে গোটেইখিনি দেখা পাইছে নামটো আহি গৈছে ডেট আহি গৈছে কেজুৱেল লিভ কিয়ৰ কাৰণে ল'ব বিচাৰিছে মেডিকেল পাৰপছ ইয়াতে অলৰেডি দিছে তো গতিকে আপোনালোকে গোটেইখিনি দেখা পাইছে ইয়াতে আপোনালোকে ষ্টেটাছটো পেণ্ডিং হৈ আছে চাওক পেণ্ডিং হৈ আছে এতিয়া আপোনাৰ জাষ্ট যোনটো মই জুম কৰি দেখাই দিছোঁ আপোনালোকে চাওক ইয়াতে এপ্ৰুভ এণ্ড ৰিজেক্ট বুলি দুটা অপশ্যন আছে ইয়াতে কি কৰিব লাগিব আপোনালোকে জাষ্ট এপ্ৰুভত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এপ্ৰুভত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ লিভ ফ্ৰম নামটো আহি গৈছে আপোনালোকে ৰিজনটো দি দিব কিয়ৰ কাৰণে লিভটো লৈছে মেডিকেল পাৰপছ মেডিকেল পাৰপছত তেওঁ লিভটো লৈছে ঠিক এনেদৰে ৰিজনটো দেখাই দিছে ৰিজনটো দেখাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব জাষ্ট ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰিব ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক আপোনালোকে ইউ ৰিকুৱেষ্ট হেজ বিন প্ৰচিড ছাকচেছফুলি অৰ্থাৎ কম সময়ৰ ভিতৰতে 1 মিনিটৰ ভিতৰতে আপোনাৰ হেৰিছে চাওক এতিয়া এই ষ্টেটাছটো চাওক আপুনি এপ্ৰুভ বুলি আহি গৈছে তো ছাৰ বাইদেউ আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি এপ্ৰুভ বুলি দেখা পাইছে এতিয়া চাওক এয়া যোৱা আৰু এজন বাইদেৱে যে লৈছিলে 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীৰ লগত যোনটো লৈছিলে এইটো এপ্ৰুভ দিয়া হোৱা নাই এইটোৰ কাৰণে এইটো চাওক এতিয়ালৈকে পেণ্ডিং হৈ আছে
তো ছাৰ বাইদেউসকল এতিয়া বৰ্তমান যে আমি কেনেধৰণে চেক কৰিম যে আমি যে এপ্ৰুভ কৰিলোঁ সেইটো কেনেধৰণে ছাকচেছ হৈছে নে আমি কেনেধৰণে চাম চাওক তাৰ বাবে আমি 662 এপছত যাব লাগিব এপছত গৈ পুনৰ আমি লগইন কৰিম লগইন কৰাৰ পাছত আমি লিভত যাম লিভত গৈ আমি পুনৰ আকৌ ষ্টাফত ক্লিক কৰিম ষ্টাফত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণে দেখাব য'ত নামটো আহি গৈছে আৰু গ্ৰেজুৱেল লিভ চাওক আজিৰ ডেটৰ যোনটো আছে এইটো ষ্টেটাছটো বৰ্তমান এপ্ৰুভ বুলি আহি গৈছে আৰু নাম্বাৰৰ ডেজ এইটো 1 ডেজ বুলি আহি গৈছে তো ছাৰ বাইদেউসকল এনেধৰণে আমি এপ্ৰুভ কৰিব পাৰোঁ তাৰ লগতে যোনটো আগতে আছিলে চাওক যোনটো নাম আছিলে সেইটো 9 তাৰিখৰ পৰা 11 তাৰিখে যেতিয়া বৰ্তমান পেণ্ডিং হৈ আছে আমি যেহেতু এপ্ৰুভ কৰা নাই তাৰ বাবে এইটো এতিয়াও বৰ্তমান পেণ্ডিং হৈ আছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকৰ লিভসমূহ আপোনালোকে এপ্ৰুভ কৰি ল'ব পাৰিব তো গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে এনেধৰণৰ আপডেটবোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে